আপোনাৰ নামটো প্ৰথম ফাৰ্ষ্ট লিষ্টত আহিছেনে নাই সেইটো কেনেকৈ চেক কৰিব আৰু আপুনি অহাকাইলৈ ইয়াৰ পেমেন্টটো পাবনে নাই আপোনালোকে এই ভিডিঅ'টি চাব এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ লিষ্টত নাম আছে নে নাই ঠিক আছে যদিহে আছে আপোনালোকে অহাকাইলৈ পাবই ইয়াত আপোনালোকে পোন প্ৰথমতে ইয়াত দিয়া আছে আৱাজ সব বুলি আছে এইটো আপোনালোকে ক্লিক কৰিব ইয়াত আপোনালোকে তিনিটা অপচন দেখিব ঠিক আছে আপোনালোকে ইয়াত ৰিপোৰ্ট অপচনটো ক্লিক কৰিব ৰিপোৰ্ট ইয়াতে ক্লিক কৰিব তাৰ পিছত আপোনালোকে অকমান সময় ৰৈ দিব ইয়াত আপোনালোকে দেখিব ইয়াত বিভিন্ন ধৰণৰ ইয়াত থাকিব কিন্তু আপোনালোকে ডাইৰেক্ট আপোনালোকে তললৈ স্ক্ৰল কৰিব ঠিক আছে স্ক্ৰল কৰাৰ পিছত ইয়াত এইচ নম্বৰটো দেখিব সোশ্যাল অডিট ৰিপোৰ্ট বুলি থাকিব যত নেকি বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন বুলি থাকিব এইটো আপোনালোকে ক্লিক কৰি দিব ঠিক আছে এই লিংকটোত ক্লিক কৰাৰ পিছতে আপোনালোকৰ মোবাইলত বা আপোনালোকৰ ডেস্কটপত এনেকুৱা ধৰণৰ আহিব যত নেকি আপোনালোকৰ ষ্টেটখন আপোনালোকে প্ৰথমতে সিলেক্ট কৰিব লাগিব ঠিক আছে মই অসম দিছো আপোনালোকে ইয়াত ষ্টেটটো সিলেক্ট কৰিলে তাৰ পিছত আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ঠিক আছে মই প্ৰথমতে উদালগুৰি ডিস্ট্ৰিক্টটো সিলেক্ট কৰিছো নিজৰ ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব ঠিক আছে এইটো মই ডেমো হিচাপে আপোনালোকক দেখুৱাৰ কাৰণে মই দিছো ঠিক আছে নেক্সট আছে আপোনালোকৰ ডিভিজনটো সিলেক্ট কৰিব ঠিক আছে আপোনালোকৰ ডিভিজনটো বা ব্লক অফিসটো আপোনালোকৰ কি হয় ঠিক আছে বা সাব ডিভিজন কি হয় আপোনালোকে পোন প্ৰথমতে আপোনালোকে সাব ডিভিজনটো সিলেক্ট কৰিব ঠিক আছে পোন প্ৰথমতে আপোনালোকে ইয়াত নিজৰ ষ্টেটখন সিলেক্ট কৰিব লাগিব তাৰ পিছত নিজৰ ডিস্ট্ৰিক্টখন তাৰ পিছত নিজৰ সাব ডিভিজনটো ঠিক আছে সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব নিজৰ গাঁও বা এৰিয়াটোৰ নাম ঠিক আছে আপোনালোকৰ নিজৰ এৰিয়াটোৰ নাম আমি বা আপোনালোকৰ গাঁওখনৰ নাম আপোনালোকে সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনালোকৰ ইয়াতে আহিব যত নেকি আপোনালোকে এই স্কিমটো 2025-26 বৰ্ষৰ আছিল ঠিক আছে ইয়াত আমি 2025-26 বুলি দিব লাগিব ঠিক আছে ইয়াত শেষৰ ফালে পাব আপোনালোকে তাৰ পিছত আপোনালোকে ইয়াতে দেখিব যত নেকি আপোনালোকৰ কি স্কিমৰ দ্বাৰা আপোনালোকে এইটো চাব বিচাৰিছে ঠিক আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো মই সিলেক্ট কৰি দিছো আপোনালোকে যেহেতু ঘৰৰ লিষ্ট চাবলৈ বিচাৰিছে তাৰ পিছত আপোনালোকে ইয়াত ক্যাপচা কোডটো দিব লাগিব যত নেকি 56-40 দিয়া আছে মই ইয়াতে আপোনালোকক ফিল আপ কৰি দেখুৱাইছো ইয়াৰ পিছতে আপোনালোকে দেখিব নিজৰ নামটো আৰু আপোনালোকৰ গাঁওখনৰ নাম আৰু ইয়াত আপোনালোকৰ পঞ্চায়ত বা ডিভিজন হিচাপে থাকিব আপোনালোকৰ হে ডিভিজনটোত আপোনালোকৰ নামসমূহ আছে নে নাই হেতু আপোনালোকে চেক কৰিব পাৰিব ঠিক আছে আৰু হেইখন লিষ্টত আপোনালোকে নামবোৰ সাৰ্চও কৰিব পাৰিব আৰু যদি আপোনালোকে এই চেনেলটোত পোন প্ৰথমভাৱে জড়িত হৈছে তেন্তে আপোনালোকে পোন প্ৰথমতে সাবস্ক্ৰাইব কৰি লব যাতে বা এনেকুৱা ধৰণৰ মই ভিডিও দি থাকিলে আপোনালোকৰ তাত নটিফিকেশন যায় আৰু যদিহে আপোনালোকে এই স্কিমটোৰ দ্বাৰাই ঘৰৰ লিষ্টটো চাব বিচাৰিছে তেনে হলে আপোনালোকে এই ভিডিওৰ তলত ডেসক্ৰিপচনত লিংকটো দিয়া আছে আপোনালোকে গৈ চাব পাৰিব ধন্যবাদ